আজি গুৱাহাটী প্ৰেছ ক্লাবত সাহিত্য সংস্কৃতি নৱমঞ্চৰ উদ্যোগত এখন গ্ৰন্থ উন্মোচনী সভা আয়োজন কৰা হয়। এই সভাত 3খনকৈ গ্ৰন্থ শুভ উন্মোচন কৰা হয়। জিনা বৰুৱা বৰাৰ এখন গ্ৰন্থ প্ৰেম পাৰ্থক, সুমিত্ৰা দাসৰ এমুঠি আশাৰ কিৰণ, মৃণাল কলিতাৰ মৰিচিকা নামৰ গ্ৰন্থ শুভ উন্মোচন কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা আজি সাহিত্য সংস্কৃতি নৱমঞ্চ অসম গোট আৰু সমন্বয় শাখা কবি সন্মিলন গোটৰ আজি কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচন সভাখনি অনুষ্ঠিত হৈ যায়। মই সাহিত্য সংস্কৃতি নৱমঞ্চ অসমৰ সভানেত্ৰী শ্ৰী জিনা বৰুৱা বৰা আৰু আজি মোৰ এখনি গ্ৰন্থ উন্মোচন কৰা হৈছিলে। উন্মোচক আছিল শ্ৰীযুত প্ৰণৱ ৰঞ্জন শইকীয়াদেৱ। তেওঁ যোৰহাটৰ, তেখেতক ফুটুকা ফুলৰ কবি বুলি কোৱা হয়। প্ৰেম পাৰ্থক আছিল মোৰ কবিতা পুথিখনৰ নাম আৰু এই প্ৰেম পাৰ্থক কবিতা পুথিখনৰ অৰ্থ হৈছে প্ৰেম বিচাৰিছোঁ, সকলোকে আহ্বান জনাইছোঁ, সকলোৱে যাতে প্ৰেম যুগে যুগে ঐতিহাসিক ঐতিহ্য ৰক্ষা কৰিবৰ কাৰণে সকলোৱে যাতে প্ৰেম পৃথিৱীত বিলাই দিব পাৰে, তাৰে এটা বাৰ্তা কঢ়িয়াই মই এই কবিতা পুথিখন উন্মোচন কৰা হৈছে আৰু প্ৰথম সংকলন হিচাপে মই প্ৰকাশ কৰা হৈছোঁ। ধন্যবাদ। নমস্কাৰ, মই মৃণাল কলিতা পলাশবাৰী পদুমপুৰৰ পৰা আহিছোঁ। আজি আমাৰ আজি সমন্বয় শাখা কবি সন্মিলন আৰু লগতে সাহিত্য সংস্কৃতি নৱমঞ্চ অসমৰ লেখিকা সুমিত্ৰা দাস আৰু আমি দুটাই লগ লাগি কিতাপ দুখন ওলাইছোঁ। মোৰ কবিতা পুথিখনৰ নাম হৈছে মৰিচিকা, লগতে সুমিত্ৰা দাসৰ কবিতা পুথি হৈছে এমুঠি আশাৰ কিৰণ, লগতে আমাৰ সাহিত্য সংস্কৃতি নৱমঞ্চ অসম গোটৰ সভাপতি জিনা বৰুৱা বাইদেউৰো এখন কবিতা পুথি ওলাইছে যাৰ নাম প্ৰেম পাৰ্থক। তো আমি এইখিনি কিতাপেৰে আজি শুভ উন্মোচন কৰিলোঁ গুৱাহাটী প্ৰেছ ক্লাবত। গতিকে কিতাপখন জৰিমণি মানে সুমিত্ৰা দাসৰ কিতাপখনৰ যিখিনি হয় সেইখিনি দায়িত্ব ময়ে লৈছোঁ আৰু মই প্ৰকাশক হিচাপে কাম কৰিছোঁ। কিবা ভুল ত্ৰুটি থাকিলে তেওঁ ক্ষমা কৰিব, লগতে পাঠক সমাজে আঁকোৱালি ল'ব বুলি মই আশা কৰিলোঁ। লগতে মোৰ এখন কিতাপ মৰিচিকা, দ্বিতীয়খন কাব্য সংকলন, এইখনত কবিতাবোৰত খুব চুটিকৈ লিখা হৈছে, গতিকে কিবা ভুল ত্ৰুটি থাকিলে ক্ষমা কৰি দিব, লগতে পাঠকসকলে আঁকোৱালি ল'ব বুলি মই আশা কৰিলোঁ। আশীৰ্বাদ দিব আগবাঢ়ি যাব পৰাকৈ, এইখিনিয়ে কামনা কৰিলোঁ মোৰ ফালৰ পৰা। লগতে আমাৰ সুমিত্ৰা দাস বাইদেউ কিবা ক'ব আৰু মনৰ কলিতা, আপোনাৰ মৰিচিকা মানে কবিতাৰ পুথিখনৰ যিটো বেটুপাত, সেই বেটুপাতত এটা অৰ্ধনাৰীশ্বৰ মানে চিত্ৰ এটা আছে। এক নম্বৰ কথা, নিসংগ মানুহৰ হাতত আপুনি কবিতা পুথিখন উচৰ্গা কৰিছে আৰু কবিতাখিনিৰ মাজৰ যি 2-4টা মই কবিতা পঢ়িলোঁ যে আপুনি ঠিক মানে থাৰ্ড জেণ্ডাৰ যে মানে থাৰ্ড ছেক্সৰ প্ৰতি আপুনি তাৰমানে সমাজখনৰ যিটো অৱহেলিত তেওঁলোক নিসংগ বুলি আপুনি অভিহিত কৰিব খুজিছে। এই ধৰণৰ আপোনাৰ অভিজ্ঞতাখিনি ক'ব নেকি, অনুভৱখিনি তাৰমানে? আচলতে আপুনি কোৱা কথাখিনি খুব আজিৰ দিনটোত মোৰ কাৰণে খুব মানে গুৰুত্বপূৰ্ণ। সমাজত সকলোৱে জীয়াই থকাৰ অধিকাৰ আছে, সম অধিকাৰ আছে আৰু আমাক প্ৰকৃতিয়ে যি ধৰণে জন্ম দিছে আমি সেই হিচাপে আমিও মানে জীয়াই থাকিব বিচাৰোঁ। ইয়াত হয় আপুনি যিটো কৈছে থাৰ্ড জেণ্ডাৰ, যিটো তৃতীয় লিংগ, একচুৱেলি এনেকুৱা নহয় যে যিসকলক আমি সহজতে কওঁ হিজৰা বুলি, হিজৰা সেইটো উপৰিও এনেকুৱা মানুহো কিছুমান থাকে যাৰ অন্তৰখন ছোৱালী বা যাৰ অন্তৰখন পুৰুষৰ দৰে কিন্তু সম্পূৰ্ণৰূপে তেওঁ পুৰুষ হয় বা কোনোবা সম্পূৰ্ণৰূপে ছোৱালী হয় ফিজিকেলি, বাট অন্তৰবিলাক সিহঁতৰ কোনোবাৰ ল'ৰা কোনোবাৰ সেনেকুৱা। তো সেইখিনিয়ে ওলাই আহিব খুব টান পায় বা ক'ব টান পায়, অভিভাৱকসকলে বুজি নাপায়, তেওঁলোকে মেণ্টেলি ফিজিকেলি বহুতখিনি কষ্ট অনুভৱ কৰি থাকে বা তেওঁলোকৰ শাৰীৰিকভাৱেও বহুত বেমাৰ আজাৰ ইত্যাদি এইবিলাক যিহেতুকে সমাজত মানুহে লুকাই থৈ দিয়ে, সেইটো বস্তু ওলাই আহিব লাগে আৰু আমি সেইটো বস্তু সন্মান সহকাৰে ল'ব লাগে, সমান হিচাপে ল'ব লাগে। কোনো মানে তাক ঢাকি ৰাখি আমি তাক মানে আৰু বেছি মানে বিষয়টোক মানে বেছি বেয়ালৈ নিব নালাগে। আমাৰ মানে অভিভাৱকসকল বা সমাজখন সকলোৱে যদি আমি এইখিনি লোকক আমি বুজি পাওঁ বা তেওঁলোকক ছাপোৰ্ট কৰোঁ, তেওঁলোকক উঠি অহা বা তেওঁলোকক প্ৰেৰণা দি যদি আমি আগবঢ়াই নিব পাৰোঁ, খুব ভাল কথা।
কিন্তু সমাজত কি হৈছে আমাৰ মানুহখিনিয়ে এটা ভুল ধাৰণাত লৈ আছে বস্তুখিনি বা এইখিনি বস্তুক একেটা মানে ভিতৰত সোমাই ৰাখে দবাই ৰাখে তো এই বস্তুটোক আমি জনাব লাগিব আমিয়ে জনাব লাগিব ওলাই আহিব লাগিব তো বেটুপাতটোৰ অৰ্থ তেনেকুৱাই মই সেইটো নিজেও অনুভৱ কৰোঁ বা নিজেও সেইটো ছাপৰ্ট মানে বিচাৰোঁ আনৰ পৰা লগতে মই সেইটোৰ ওপৰত বিষয়ত মানে সমাজত জনাই পেলাই যেন সমাজখনে এই সকলোকে সমান দৃষ্টিৰে চাই গ্ৰহণ কৰে আৰু সকলোৱে যেন মৰম আদৰ কৰে আৰু সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে সকলোৰে জীৱনত সুখ আনন্দ পোৱাৰ এটা অধিকাৰ আছে তো সকলোৱে সেইখিনি বুজি পাওক তো সেই বিষয়ে আৰু মই আগলৈ আগবাঢ়িম আৰু লাগিম এই বিষয়ত এইখিনি আৰু মই ক'ব লগা মোৰ নাম শ্ৰী দাস আজি গুৱাহাটী প্ৰেছ ক্লাবত মোৰ এখনি গ্ৰন্থ উন্মোচন হৈছে মুখী আশাৰ কিৰণজ্যোতি কবিতা সংকলন আৰু সকলোৱে আদৰি শাৰী লিখা কবি আমি আমাৰ এই গোটৰ মাজতে আপোনালোকৰ মাজতে বহুকেইজন আছে বহুকেইজন কবিৰ মই নাম উল্লেখ কৰিব পাৰোঁ যে যাৰ কবিতাৰ একো একোটা পংক্তি বা একো একোটা কবিতাৰ আধা ভাগে অন্ততঃ মোৰ নিচিনা পাঠক এজনক মানে অন্ততঃ চুই যাব পাৰিছে এইটো হ'ল আপোনালোকৰ চূড়ান্ত সাৰ্থকতা আৰু নাভাবিব যে যিবোৰ আপোনালোকে লিখিলে যিবিলাকক আপোনালোকৰ অসাহিত্য অকবিতা ইত্যাদি নামেৰে নামকৰণ কৰিলে এই গোটেইবিলাক তাৰ মানে সত্য কথা আচলতে নহয় এটা ভাল কবিতা লিখিবৰ কাৰণে আপোনালোকে কৰা আগৰখিনি আছিল অনুশীলন গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা ষ্টাফ ৰিপৰ্টাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট নিউজ গুৱাহাটী